গণতন্ত্র দিবস উদযাপন করার উদ্দেশ্যে বাকপৰি দীপ্তি সংঘ তৰফৰ পৰা এটা বৰ্ণাঢ্য দুদিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ। অহাকালিৰ পৰা অনুষ্ঠান চলিব 26 আৰু 27 তাৰিখ। ল'ৰা ছোৱালীৰ মাজত সুপ্ত হৈ থকা বিভিন্ন প্ৰতিভা বিকাশ কৰা যাতে এটা স্কোপ পায়, তাৰ বাবে সমূহ চৰ্চা কৰি মানুহ একত্ৰিত হৈ বাকপৰি দীপ্তি সংঘৰ উদ্যোগত যি এটা কাৰ্যসূচী হাতত লোৱা হৈছে, আমি ভাবিছোঁ, বিশেষকৈ মই ভাবিছোঁ যে ইয়াৰ জৰিয়তে ল'ৰা ছোৱালী যথেষ্ট উপকৃত হ'ব। তাৰ লগতে আমাৰ সমাজত হৈ থকা হিংসা বিদ্বেষ, নাৰী নিৰ্যাতন, বাল্য বিবাহ, ড্ৰাগছত যিবোৰ ল'ৰা ছোৱালী আকৃষ্ট হৈছে, তেওঁলোকে তিলক তিলে মৃত্যুৰ মুখৰ ফালে আগবাঢ়ি গৈ আছে। তো এই সুযোগতে আমাৰ 27 তাৰিখে সন্ধিয়া 5 বজাত এটি সজাগতা সভাৰো আয়োজন কৰা হৈছে। উক্ত সভাখনত আমাৰ দৰং SP ছাৰ, আমাৰ OC ছাৰ, আমাৰ বিশিষ্ট তথা আমচুৰ এডভাইজাৰ আইনুদ্দিন চাহাব আদি কৰি বিভিন্ন বিজ্ঞ লোক উপস্থিত থাকিব। সমাজত হৈ থকা বিভিন্ন বিকাৰৰ এগেইনষ্টে তেওঁলোকে বাৰ্তালাপ কৰিব, যাতে সমাজখন নিকা পৰিষ্কাৰ হৈ অসমৰ আগশাৰী সমাজত উপনীত হ'ব পাৰে, তাৰ এটা পৰামৰ্শ কৰা গৈছে বা হাতত লোৱা হৈছে। বিশেষকৈ আমাৰ দীপ্তি সংঘৰ কৰ্মকৰ্তাসকল তথা বাকপৰি ৰাইজসকল যথেষ্টভাৱে দান বৰঙণি আগবঢ়াইছে। তেওঁলোকৰ দানৰ পৰিৱৰ্তে যি এটা মঞ্চৰ আয়োজন কৰা হৈছে, এই মঞ্চৰ জৰিয়তে আমাৰ গোটেই অঞ্চলবাসী উপকৃত হ'ব, ল'ৰা ছোৱালীখিনি উপকৃত হ'ব, লগতে আমাৰ সমাজখন অসমৰ আগশাৰী যাতে উপকৃত হ'ব পাৰে, তাৰে এটা। অহাকালি ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হ'ব, 7টাত ফ্লেগ হোষ্টিং হ'ব। তাৰপিছত ল'ৰা ছোৱালীৰ মাজত মানে প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে। তাৰপিছত মানে এটা খেল ধেমালিৰ আয়োজন কৰা হৈছে, যেনেকৈ দৌৰ আছে, কুকুৰা যুঁজ আছে, কুইজ আছে, আকস্মিক বক্তৃতা আছে, কবিতা আবৃত্তি আছে, ডান্স কম্পিটিশ্যন আছে, বিভিন্ন ধৰণৰ খেল ধেমালি আয়োজন কৰা হৈছে ল'ৰা ছোৱালীৰ মাজত। ধন্যবাদ।